চাওক আপুনি খবৰ পাইছে যে কাইলৈ চিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতোঁ, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ হেৰিটো এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। কিন্তু অসম ক্ৰিকেট সন্থা বা কোনো স্থানতে আমি প্ৰেছ কনফাৰেঞ্চ পতা নাই। আমি অনলাইন লিংক পঠিয়াই দিম আৰু আপোনালোকে যদি বিচাৰে তাতে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰিব। চাওক আমাৰ IPL চিলেকশ্যন মিটিংখন কাইলৈ পিছবেলা আছে 4:30 বজাত, আৰু তাৰপিছত হয়তো 5:30 বা 6টাৰ ভিতৰত আমি প্ৰেছ কনফাৰেঞ্চন কৰিম। সেইটো লিংক আপোনালোকে অসম ক্ৰিকেটৰ মিডিয়া চেলৰ লগত কথা পাতিলে বা আমাৰ BCCI যিজন আছে তেওঁৰ লগত লিংক অলপ কণ্টেক্টত থাকিলে তেওঁ আপোনাক জনাই দিব। চাওক আপুনি খবৰ পাইছে যে কাইলৈ চিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতোঁ, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ হেৰিটো এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। কিন্তু অসম ক্ৰিকেট সন্থা বা কোনো স্থানতে আমি প্ৰেছ কনফাৰেঞ্চ পতা নাই। আমি অনলাইন লিংক পঠিয়াই দিম আৰু আপোনালোকে যদি বিচাৰে তাতে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰিব। চাওক আমাৰ IPL চিলেকশ্যন মিটিংখন কাইলৈ পিছবেলা আছে 4:30 বজাত, আৰু তাৰপিছত হয়তো 5:30 বা 6টাৰ ভিতৰত আমি প্ৰেছ কনফাৰেঞ্চন কৰিম। সেইটো লিংক আপোনালোকে অসম ক্ৰিকেটৰ মিডিয়া চেলৰ লগত কথা পাতিলে বা আমাৰ BCCI যিজন আছে তেওঁৰ লগত লিংক অলপ কণ্টেক্টত থাকিলে তেওঁ আপোনাক জনাই দিব। চাওক আপুনি খবৰ পাইছে যে কাইলৈ চিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতোঁ, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ হেৰিটো এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। কিন্তু অসম ক্ৰিকেট সন্থা বা কোনো স্থানতে আমি প্ৰেছ কনফাৰেঞ্চ পতা নাই। আমি অনলাইন লিংক পঠিয়াই দিম আৰু আপোনালোকে যদি বিচাৰে তাতে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰিব। চাওক আমাৰ IPL চিলেকশ্যন মিটিংখন কাইলৈ পিছবেলা আছে 4:30 বজাত, আৰু তাৰপিছত হয়তো 5:30 বা 6টাৰ ভিতৰত আমি প্ৰেছ কনফাৰেঞ্চন কৰিম। সেইটো লিংক আপোনালোকে অসম ক্ৰিকেটৰ মিডিয়া চেলৰ লগত কথা পাতিলে বা আমাৰ BCCI যিজন আছে তেওঁৰ লগত লিংক অলপ কণ্টেক্টত থাকিলে তেওঁ আপোনাক জনাই দিব। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।